লুইতৰ পাৰত পুনৰ বহাগ আহিছে। চৌদিশ ৰঙীন হৈ পৰিছে। তাকে দেখি স্বাভিমান অসমীয়াই নঙলা খুলি পদূলিমুখত হেঁপাহৰ ৰঙালীলৈ বাট চাইছে। ক'ৰবাত যদি শুনা গৈছে ঢোলৰ শব্দ, আকৌ ক'ৰবাত শুনা গৈছে পেঁপাৰ টিহিটি টিহিটি মাত, শুনা গৈছে তাঁতশালত মাকুৰ শব্দ। বিহু আদৰৰ বাবে প্ৰস্তুত হৈছে অসমীয়া। সাজু হৈছে বিহুক আদৰৰ বাবে প্ৰস্তুত হৈছে অসমীয়া, সাজু হৈছে বিহু দলসমূহ। ব্যতিক্ৰম নহয় বৰপেটা ৰোডৰ বৰদৈচিলা বিহু দল। ৪৭ বছৰত ভৰি দিছে এই বিহুৱা দলটো। সাজু হৈছে অসমবাসীৰ ওচৰত বিহু প্ৰদৰ্শনৰ বাবে। সাজু হৈছে নাচনী ঢুলীয়া পেপুৱা। নেক্সট জেনেৰেশ্যনক উঠি অহা প্ৰজন্মক কি ক'বা তুমি বিহুৰ? ক'ব বিচাৰোঁ যে ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰে বিহু আখৰা আৰম্ভ হৈ গৈছে। আমিও আজি বৰদৈচিলা বিহুৱা দল আজি গোট খাইছোঁ। আমি ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। আমি ক'ব বিচাৰিছোঁ যে এতিয়ালৈকে নতুন বাঢ়ি অহা যিখিনি জেনেৰেশ্যন আছে, আমাৰ পিছৰ জেনেৰেশ্যনটো দেখিবলৈ পোৱা গৈছে ছ'চিয়েল মিডিয়াত বহুত এট্ৰেক্ট কৰে। ছ'চিয়েল মিডিয়া বহুত ছ'চিয়েল মিডিয়াৰ লগত লাগি থাকে। ফেচবুক হওক, ইউটিউব হওক, ইনষ্টাগ্ৰাম হওক, মই বহুত নাচনি দেখিছোঁ ৰীল বনাই, কিন্তু পাব্লিকত ওলাই নাহে বিহু এটা মাৰিবলৈ। তো তেনেকুৱা মই বিহুৱতী বহুত আছে অসমৰ চুকে কোণে। মই ক'ব বিচাৰিছোঁ সকলোৱে ওলাই আহক। ছ'চিয়েল মিডিয়াৰ বাহিৰতো এখন আমাৰ জগত আছে, এখন পৃথিৱী আছে। আমি ছ'চিয়েলাইজ কৰিব লাগে মানুহৰ লগত, অকল ফোনটোৱে আমাৰ জীৱন নহয়। আহক বিহু মাৰক, সকলোৱে বিহুটো জীয়াই ৰাখক। আৰু বৰ্তমান আমি একো সহায় সহযোগিতা পোৱা নাই চৰকাৰৰ ফালৰ পৰা। আৰু এইবেলি আমাৰ বৰদৈচিলা বিহুৱা দলৰ ৪৭ বৰ্ষত ভৰি দিছেহি আমাৰ বৰদৈচিলা বিহু দলটিয়ে। আৰু আজি তাৰ উপলক্ষে আমি শুভাৰম্ভণি কৰোঁ দলটিৰ। আৰু লগতে মই সমগ্ৰ অসমবাসীৰ উদযাপন সমিতিসমূহক বিশেষকৈ ক'ব খোজোঁ, বিহু সমিতিসমূহক, তেওঁলোকে যেন আমাৰ বিহু দলবোৰকো অকণমান চকু মেলি চায়। কাৰণ তেওঁলোকে বিশেষকৈ আমাৰ যিবোৰ নামী শিল্পী তেওঁলোকক বেছি গুৰুত্ব দিয়ে। আৰু আমাৰ বিহু দলবোৰে উচিত মাননি নাপায়, আৰু উচিত মাননি নোপোৱাৰ ফলত আমাৰ বহুতো বিহু দল বন্ধ হৈ যাব লগা হৈছে। সেয়েহে মই হাতযোৰ কৰি বিহু সমিতিৰ উপলক্ষে কৈছোঁ যেন তেওঁলোকে যেন আমাৰ বিহু দলবোৰ জীয়াই ৰখাৰ স্বাৰ্থত উচিত মাননি দিয়ে। আৰু অসমৰ যিসকল ল'ৰা ছোৱালী আছে তেওঁলোকে আজি আমাৰ বিশেষকৈ ফেচবুক আৰু ছ'চিয়েল মিডিয়াত বেছিকৈ জড়িত হৈ আছে অসমীয়া ল'ৰা ছোৱালীয়ে, তেওঁলোকে যেন আগুৱাই আহে আৰু বিহুটো জীয়াই ৰাখে যেন তেওঁলোকে, আৰু বিহু প্ৰশিক্ষণ লয়। এয়ে ক'ব বিচাৰিছোঁ। ধন্যবাদ। বিহু অসমীয়া জাতিৰ মান আৰু প্ৰাণ। বিহু থাকিলেহে অসমীয়া জাতি থাকিব। আৰু নৱপ্ৰজন্মই যদি আদৰি ল'ব নোৱাৰে তেতিয়াহ'লে বিহুক লগতে অসমীয়া জাতিটোৰ এটি ধ্বংসৰ পথত আগবাঢ়িব। মই আশা কৰোঁ এই সমগ্ৰ অসমতে আজি বিহুৰ আখৰা চলি আছে। বিহু দলবিলাকৰ নতুন নতুন দলৰ সৃষ্টি হৈছে। এইটো এটা শুভ লক্ষণ, জাতিটোৰ বাবে আমাৰ শুভ লক্ষণ। আশা কৰিছোঁ এই নৱপ্ৰজন্মক আমি যেনেকুৱাকৈ ঢোলটো কান্ধত দিব লাগিব, পেঁপাটো হাতত দিব লাগিব, বিহু নাম এফাকে শিকাব লাগিব, আৰু নৱপ্ৰজন্মৰ মাজত বিহুটোক আমি প্ৰচাৰ আৰু প্ৰসাৰ বেছিকৈ কৰিব লাগিব। বৰদৈচিলা বিহুৱা দলৰ উদ্যোগত আমি প্ৰতি বছৰে আমি বৰপেটাৰ জিলাৰ কেইখনমান স্কুলত আমি বিহু বিনামূলীয়াভাৱে প্ৰশিক্ষণ দিওঁ। আমি 7 দিন নোৱাৰিব পাৰোঁ, 3 দিনৰ কাৰণে হ'লেও আমি 3 ঘণ্টাৰ কাৰণে হ'লেও আমি তেওঁলোকক প্ৰশিক্ষণ দিওঁ। বিহুৰ বিষয়ে আমি জনাওঁ। বিহু শব্দৰ পৰাই আহিলে নে ক'ৰ পৰা আহিলে তেওঁলোকক আমি জনাওঁ। বিহুৰ ঢোলৰ বাদ্যটো কেনেকুৱা, কাণেজুৰি কোনপাত, গগনা কেইবিধ, সকলো বস্তুখিনিকে আমি তেওঁলোকক আভাস দিওঁ। আৰু আশা কৰিছোঁ আগন্তুক সময়তো আমি আমাৰ উদ্যোগত, বৰদৈচিলা বিহুৱা দলৰ উদ্যোগত সমগ্ৰ অসমতে আমি যদি পাৰোঁ খুব ভাল হয়। নোৱাৰিলেও আমি বৰপেটা জিলাত আমি এই প্ৰচাৰ আৰু প্ৰসাৰ ৰাখিম আৰু নৱপ্ৰজন্মক আমি বিহুটোৰ প্ৰতি আকৰ্ষিত কৰাম। ইতিমধ্যে দেখা গৈছে বহুত বিহু মঞ্চত শিল্পীসকলে হিন্দী গান বেলেগ বেলেগ পশ্চিমীয়া সংস্কৃতিক আগলৈ লাইছে। বিহু বুলি ক'লে আমি কিছু উদ্যোক্তাক আমি অনুৰোধ জনাওঁ, বিহু বুলি ক'লে এজন আৰ্টিষ্ট মাতি আনি হিন্দী গান গোৱা, বা এজন আৰ্টিষ্ট মাতি আনি তেওঁক 10 লাখ 15 লাখ টকালৈকে দিয়া। কিন্তু বিহু দলক আমাৰ যিটো হেমাহি, বিহু দলৰ কাৰণে বিহু প্ৰদৰ্শন কৰাৰ পিছত একাপ চাহ ওলাই নপৰে, আৰু মাননিটো খুব কম। 25-30 জন ল'ৰা ছোৱালীয়ে নাচিব, তাৰ বিনিময়ত তেওঁলোকক দিব 6,000 টকা, গাড়ীখনতে যায়।
7,000 টকা গাড়ীখনতে যায়। গতিকে বিহুটোক যদি জীয়াই ৰাখিব লাগে, দলকেইটাক যদি জীয়াই ৰাখিব লাগে, উচিত মাননি দিব লাগে শিল্পীসকলক, বিহু শিল্পীসকলক, আৰু লগতে বিহু শিল্পীসকলৰ এটি আমাৰ বিহু শিল্পী সন্থা অসমৰ তৰফৰ পৰা বিহু শিল্পীসকলৰ কাৰণে সামাজিক আৰু অৰ্থনৈতিক আমাৰ নিৰাপত্তাৰ কাৰণে যিখিনি পাৰিছে বিহু শিল্পী সন্থাই আগবঢ়াইছে, সেইখিনিকে মই ধন্যবাদ দিলোঁ আৰু আশা কৰিছোঁ সমগ্ৰ বিহুৱতীসকলে বিহু শিল্পী সন্থাৰ লগত জড়িত হৈ নিজৰ আৰ্থিক আৰু সামাজিক দায়িত্ববোধটো পালন কৰে। চৰকাৰে বিহুৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে, এই ক্ষেত্ৰত কি ক'ব দলবিলাকক জীয়াই ৰখাৰ কাৰণে? দলবিলাকক আমি উদ্যোক্তাসকলে যদি বিহু মঞ্চত যদি দলবিলাককে নামাতে, বিহু এখন পাতি যদি তেওঁলোকে পশ্চিমীয়া সংস্কৃতিকে আদৰি লয়, তেতিয়া দল ক'ত জীয়াই থাকিব? উচিত মাননীয়ে নাপায়। আৰু দলবিলাকে সেইটো কাৰণে বান্ধি দিব লাগে যে মুকলি বিহু হওক, হুঁচৰি প্ৰতিযোগিতা হওক, বিহু নাচ প্ৰতিযোগিতা হওক, বাধ্যতা কৰাব লাগে। উদ্যোক্তাসকলক, বিহু উদযাপন সমিতিসকলক মানে পালন কৰাৰ কাৰণে এটা বাধ্যতামূলক কৰাব লাগে। নহ'লে এতিয়া যিটো হৈছে, নহ'লে বহু ঠাইত আমি বিহু দেখিবলৈ পাওঁ যে তেওঁলোকে খালি অকল পশ্চিমীয়া সংস্কৃতিৰ ওপৰত বেছিকৈ গুৰুত্ব দি বিহুটোক ধ্বংসৰ পথত নিব ধৰিছে। গতিকে দলবিলাকক মাতক, বিহু থাকক আৰু অসমীয়া জাতীয় জীয়াই থাকক।